আচ্ছা, কাৰ কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে? দিছে, মেট্ৰিক দি আছে। যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডেৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা, নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰপিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? কোনে এটা হাত মাৰা নাই? চব মই ভুল কৈছো নেকি? দিয়ক, আপোনালোকে মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে ঘৰত কোনোবা গিৰিয়েক যায় নেকি মদ পানী খাই পেলাই? যায় নেকি? দেখাকৈ নাদাঙিব, ধৰিব। এতিয়া হৈছে যে যিখন সমাজত আই মাতৃসকল আগবাঢ়ি যায়, সেইখন সমাজে সকলোতকৈ আগবাঢ়ি যায়। সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে আজিকালি ভাষণত কৈ থাকে লাখপতি দিদি। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছো, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব, পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10, 35টো আমিয়ে দি দিলো। বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব। হ'ব লাগিব নে নাই? কোনে কোনে হ'ব নালাগে? আৰু এটা ভাল কামত এইকেইদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় নে? ইয়াতো সুদখোৰ আছে নে নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰবিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাৰোবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰবিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200জন মানক লৈ গলো, কিন্তু আৰু বহুতক লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। কিবা চিষ্টেম হ'ল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত চব জংঘল চাফ কৰিম, একো জংঘলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংঘল থাকিব নিদিওঁ। আমাৰ অসমখনক ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই।